ঢলাইত আমি ৪৪,০০০ ভোটত হাৰিছিলোঁ ২৪ চনৰ ২৪ জুনত। এতিয়ালৈকে পুৰা ডাটাটো যদিও অহা নাই, মিডিয়াত যিটো দেখিছোঁ আমাৰ আগতকে সেই ব্যৱধান প্ৰায় ৩০,০০০ কমি আহিছে, ৩০,০০০ কমি আহিছে। মই প্ৰথমতে আপোনালোকক কৈছোঁ যে কৰ্ণাটকত আমাৰ চৰকাৰ ৩খনত ইলেকশ্যন হৈছে, আমি ৩খনত জিকিছোঁ। আৰু অসমৰ যদি যোৱা ২০ বছৰৰ উপ নিৰ্বাচনৰ ধাৰাবাহিক ইতিহাসটো চায় তেতিয়াহ'লে আপোনালোকে দেখিব যে উপ নিৰ্বাচনবিলাক সদায় চৰকাৰৰ সপক্ষে যায়, কাৰণ ৰাইজে ৰিস্ক ল'ব নিবিচাৰে, কাৰণ চৰকাৰ বদলি নহয়। কিন্তু আমি এটা কথাত সফল হৈছোঁ যে চৰকাৰখনৰ যিবিলাক বিফলতা, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, লোন লৈ চৰকাৰ কেনেকৈ চলি আছে, ভিজন ডকুমেণ্টছৰ বাস্তৱিক ৰূপায়ণত চৰকাৰৰ যিটো ব্যৰ্থতা, মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, এইবিলাক গৈ ৰাইজৰ কাণত, ৰাইজৰ কাষত থিয় হৈ আমি পাতিবৰ কাৰণে সুযোগ পাইছিলোঁ। আৰু সেই সুযোগৰ পৰিণতিত আপোনালোকে দেখিছে যে আমাৰ ভোটৰ যিটো পৰাজয়ৰ ব্যৱধান আছিল সেই ব্যৱধানটো কমি আহিছে। চামগুৰিত মই কৈছিলোঁ প্ৰথমতে যে মই অন্তৰত দুখ পাইছোঁ, যিহেতু অভূতপূৰ্ব এটা ঘটনা ঘটিছে। আমি ইতিমধ্যে DC কমপ্লেইন দিছোঁ, অফিচিয়েল, আজি নহয় আগতেই। তাৰ EO ইলেকশ্যন অফিচাৰক কমপ্লেইন দিছোঁ, ROক কমপ্লেইন দিছোঁ, আৰু আমি বিৰোধী দলৰ প্ৰতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া গৈ দিল্লীত ইলেকশ্যন কমিশ্যনক আমি কমপ্লেইন দিছোঁ যে বহুকেইখন পঞ্চায়তৰ বহু হেজাৰ ল'ৰা ছোৱালীয়ে চামগুৰিৰ পৰা কেৰেলাত গৈ, অন্ধ্ৰপ্ৰদেশত গৈ, বেংগলোৰত গৈ, দিল্লীত গৈ কাম কৰি আছে। যিটো সময়ত চামগুৰিৰ সেই হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে কৰ্মৰ তাগিদাত বহিৰাজ্যত বহি আছিলে, সেইটো সময়ত কিন্তু চামগুৰিত তেওঁলোকৰ নামত ভোটবিলাক বাকচত সোমাই গৈছিল। আপোনালোকে খবৰ ল'ব, আমি স্পেচিফিক কমপ্লেইন দিছোঁ ECIক, DCক, ইলেকশ্যন অফিচাৰ। এইটো যদি হ'বলৈ হয়, স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাতিপুৱা ৭টা বজাৰ পৰা ভোট আছে, ৰাতি 2টা বজালৈকে ভিডিঅ' কল কৰি পেলাই মিটিং কৰিছে। ৰাতি 2টা বজালৈকে বিজেপিৰ টুপি পিন্ধাই পেলাই ৰাতি 2টা বজাত, ৰাতিপুৱা 7টাৰ পৰা ভোট, ৰাতি 2টা বজালৈকে দুগৰাকী MLA, আমাৰ নগাঁৱৰ MLA ৰূপক শৰ্মা, বহৰমপুৰৰ MLA জিতু গোস্বামী আৰু প্ৰাক্তন কংগ্ৰেছী সুৰেশ বৰা, তেওঁলোকে ৰাতি 2টা বজালৈকে মুখ্যমন্ত্ৰীক ভিডিঅ' কনফাৰেন্সত মিটিং কৰাইছে। জয় পৰাজয়, সাফল্য ব্যৰ্থতা বৰ ডাঙৰ কথা নহয়, কিন্তু মুখ্যমন্ত্ৰী আসনখনৰ দৰে গৰিমামণ্ডিত এটা অনুষ্ঠানক ৰাজনৈতিক হাথিয়াৰলৈ পৰ্যবেক্ষিত কৰি যি ধৰণৰ প্ৰক্ৰিয়াৰে চামগুৰিত শিলগুটি লাঠি লৈ পেলাই ইলেকশ্যন খেলা হ'ল, মই ভাবোঁ যে অসমৰ ৰাইজে আহি থকা সময়ত এই প্ৰক্ৰিয়াটোক সমৰ্থন নকৰে। আৰু আমি এই পৰাজয়ে আমাক হতাশ কৰিব নোৱাৰে। নিশ্চিতভাৱে আমি সাময়িকভাৱে এটা ছেটবেক বুলিতো আমি নিশ্চয় ক'ব লাগিব, কিন্তু যদি ৰাজনৈতিকভাৱে পৰ্যালোচনা কৰে উপ নিৰ্বাচনৰ ফলাফল আৰু বিধানসভা নিৰ্বাচনৰ ফলাফলৰ যথেষ্ট আকাশ পাতাল পাৰ্থক্য আছে। কিন্তু এটা আমাৰ উপলব্ধি, এটা আমি প্ৰেৰণা পাইছোঁ যে আমি যদি কংগ্ৰেছ দলে সংঘবদ্ধভাৱে কাম কৰোঁ, আমাৰ নেতৃত্বই যদি আমি সংঘবদ্ধভাৱে কাম কৰোঁ, আমি ৰাইজৰ স্বাৰ্থত যদি নিৰবিচ্ছিন্নভাৱে কাম কৰোঁ, যেনেকৈ ঢলাইত আমাৰ ব্যৱধান 10,000 আহিলে 44,000 পৰা, যেনেকৈ বিহালীত আমাৰ প্ৰায় 5,000 ভোট বৃদ্ধি পালে, চামগুৰিত ইমান প্ৰতিকূল পৰিস্থিতিৰ মাজত ৰাইজ কিন্তু ওলাই আহিল। আৰু কেৰেলাত থকা, দিল্লীত থকা, বেংগলোৰত থকা মানুহে বাকচত ভোট দিয়াৰ পাছত যিটো গণনা হৈছে সেইখিনি সকলোৱে নজনাকৈ থকা নাই। সেইকাৰণে বন্ধুসকল, মই আমাৰ কংগ্ৰেছ দলৰ যিসকল নেতাই আমাৰ কথা মানি পেলাই 5টা সমষ্টিত কাম কৰিছিলে, আমাৰ সাংসদ বিধায়কসকলে আমি যি ধৰণে নিৰ্দেশ দিছিলোঁ, সকলোৱে যি ধৰণে দলৰ হৈ পেলাই উৎসৰ্গিত মনোভাৱেৰে কাম কৰিছিলে, আমাৰ জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ, তৃণমূল পৰ্যায় সকলোৱে, মই অত্যন্ত সুখী আৰু সন্তুষ্ট যে পৰাজয় আমি স্বীকাৰ কৰিছোঁ, কিন্তু দলৰ যিটো সংঘবদ্ধ প্ৰচেষ্টা আছিলে সেইটোক যদি আমি আৰু শক্তিশালী কৰিব পাৰোঁ 2026ত, মই অত্যন্ত আশাবাদী যে অসমৰ ৰাইজে আমাক বিৰোধীৰ পৰা শাসনলৈ নিবৰ কাৰণে ৰাইজৰ মনতো যে এটা আশা আৰু সংকল্প আছে, সেইটোৱে নিৰ্বাচনে প্ৰতীয়মান কৰিছে। কিন্তু এটা চৰ্চা হৈছে যে অকল কংগ্ৰেছ নিৰ্বাচনতে পৰাস্ত হোৱা নাই, ক'ৰবাত আদৰ্শও ভাঙিলে। উদাহৰণস্বৰূপে বিহালীত বহুত নিষ্ঠাৱান কৰ্মী আছিলে আপোনালোকৰ, তেওঁলোকক বাদ দি
ৰাস্তাৰ পৰা উঠাই নিয়াৰ দৰে এজন প্ৰাৰ্থীক কংগ্ৰেছত যোগদান নকৰা যিটো পৰম্পৰা বিজেপিৰ বুলি আপোনালোকে সমালোচনা কৰি থাকে, তেনেকুৱা এজন প্ৰাৰ্থীক দিলে আৰু তেওঁ হাৰিলেও ভাল ভোটতে হাৰিলে। ক'ৰবাত হয়তো প্ৰেমলাল গঞ্জুৱে তাতকে বা দিলীপ বৰাই হয়তো তাতকে বেছি ভাল কম্পিটিশ্যন কৰিব পাৰিলে হয় বিহালীত। তেনেকুৱা বহু প্ৰশ্ন দলৰ ভিতৰত আছে, সেই প্ৰশ্ন দলৰ ভিতৰৰ পৰাও আছে। মই আজি ৰাতি উৰাজাহাজত 3 দিনৰ কাৰণে গুজৰাট যাম। আহি পেলাই আমি পলিটিকেল এফেয়াৰ্ছ কমিটি মিটিং আৰু এক্সটেণ্ডেড এক্সিকিউটিভ কমিটি মিটিং দিম উপ নিৰ্বাচনৰ ফলাফলৰ সম্পৰ্কত পৰ্যালোচনা কৰিবৰ কাৰণে। আৰু সেই মিটিঙৰ পাছত আমি আপোনালোকক এনেকুৱা ধৰণৰ কথাবিলাকৰ উত্তৰ দিম। বিহালীত দেখা গৈছে যে গৌৰৱ গগৈয়ে গোটেই উদ্যোগটো লৈছিলে, গোটেই মিত্ৰজোঁটৰ ক্ষেত্ৰত আপোনালোকে সিদ্ধান্ত লৈছিল মিত্ৰজোঁটটো এৰি দিয়া। ক'ৰবাত মিত্ৰজোঁটো ভংগ হ'ল, বিজয়ীও নাহিলে, পৰম্পৰাও ভংগ হ'ল, কংগ্ৰেছ কৰ্মীসকলো হতাশ হ'ল। নাই, গৌৰৱ গগৈ ডাঙৰীয়াক বিহালীত কাম কৰিবৰ কাৰণে, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক বঙাইগাঁৱত, ৰকিবুল হুছেইন ডাঙৰীয়াক চামগুৰিত, আমাৰ অজিত সিং আৰু আনোৱাৰ হুছেইনক ধলাইত, আমাৰ জাকিৰ হুছেইন চিদ্দাৰক চিডলিত দায়িত্ব আমি দিছোঁ। কোনো সমস্যাত উদযাচি যাব নোৱাৰে। আমি ৰিটেন অৰ্ডাৰ আছে, কোনে ক'ত কাম কৰিব আমি কাম ভগাই দিছোঁ। এতিয়া কাম ভগাই দিয়াৰ কাৰণে দায়িত্ব ময়ো ল'ব লাগিব। যদি কোনোবাই কাম কম কৰিছে, কোনোবাই বেছি কৰিছে, লিষ্টখনত চহীটো ময়ে কৰিছিলোঁ, কোন ক'লে যাব। এতিয়া সেইবিলাক কথা আমি ৰাজহুৱাকৈ আমি আলোচনা আগতেও কৰা নাই। আমি দলৰ মজিয়াত নিশ্চিতভাৱে আমি ডিচেম্বৰৰ প্ৰথম পষেকত আমাৰ দলৰ ভিতৰত আমি আলোচনা কৰিম আৰু যিখিনি জনাবলগীয়া আছে ৰাইজক আমি সেইখিনি জনাম। গৌৰৱ গগৈ ডাঙৰীয়াই কিছুমান কৈছে যে বিহালীৰ পৰাজয়ৰ দায়িত্বত তেওঁ ব্যক্তিগতভাৱে সম্পূৰ্ণ মূৰ পাতি লৈছে। ঠিক আছে, তেখেতে সেইটো কৈছে, সেইটো তেখেতৰ মহানুভৱতা। কিন্তু আমি কেতিয়াও এনেকৈ নকওঁ যে তেওঁ অকলে দায়ী। আমি দল যেতিয়া আছোঁ, দল হিচাপে জিকিলেও সকলোৱে ভাগ পাব, হাৰিলেও আমি সকলোৱে মূৰ পাতি ল'ব লাগিব। সেইটো দলৰ মজিয়াত আলোচনা কৰিম। এতিয়াই মই এই মুহূৰ্তত ইমান সাজু হৈ অহা নাই যে কোনটো শুদ্ধ আছিলে, কোনটো ভুলে আছিলে। কিন্তু নিশ্চিতভাৱে এই কথাবিলাক প্ৰাৰ্থিত্ব কেন্দ্ৰিক, প্ৰচাৰ কেন্দ্ৰিক, দলৰ মিত্ৰতা কেন্দ্ৰিক কথাবিলাক আমি অতি শীঘ্ৰে আলোচনা কৰাৰ প্ৰয়োজন আছে আৰু আমি আলোচনা কৰিম। আৰু এটা কথা, আপুনি যি উদ্যোগ লৈছিলে হোটেল লিলিত বিৰোধীসকলক একত্ৰিত কৰা, সেইটো ক'ৰবাত এতিয়া কমেডিৰ দৰে আপোনালোকৰ দলৰ নেতাই কৈছে যে কিয় লিলিত হ'ব, ধাবাত হ'ব। গৌৰৱ গগৈয়ে কালি মন্তব্য কৰিছে। গতিকে আপোনালোকৰ অখিল গগৈৰ দৰে নেতাই প্ৰশ্ন কৰিছে যে সেয়া অফিচিয়েল মিটিং নাছিলে নেকি? সেয়া ভূপেন বৰাই যি মিটিং লিলিত আয়োজন কৰিছিলে সেয়া তেনেকুৱা নেকি? খুব লাইট মিটিং আছিলে? লিলিত আকৌ বহিলেই বিজেপি হিলিব। লিলিত যেতিয়া আকৌ চব বহিম তেতিয়াই বিজেপি হিলিব। আপোনালোকে চাই থাকক। এতিয়া বিৰোধী ঐক্য মঞ্চ আঁতৰি যোৱাৰ বাবে আপোনালোকৰ ফলাফলত কিছু প্ৰভাৱ পৰিলে বুলি আপোনালোকে ভাবেনে? চাওক, মই কৈছোঁৱেই যে প্ৰভাৱ আৰু নিৰ্বাচনৰ গোটেই পৰ্যালোচনাটো আজিয়ে কৰাটো মোৰ কাৰণে সঠিক নহ'ব। পৰ্যালোচনা প্ৰথমতে আমাৰ ঘৰৰ ভিতৰত আমি কৰিব লাগিব আৰু নিশ্চিতভাৱে আপোনালোককো সেই প্ৰশ্নবিলাকৰ উত্তৰ আমি দিব লাগিব। কিন্তু আজি মই এষাৰ কথা সমগ্ৰ অসমবাসী ৰাইজক মই কৈ থৈছোঁ যে বিজেপি বিৰোধী ৰাজনৈতিক দল, বিজেপি বিৰোধী বিভিন্ন সংগঠন, বিজেপি বিৰোধী ব্যক্তিক একত্ৰিত কৰিবৰ কাৰণে মই প্ৰাণপণে চেষ্টা কৰিম। আৰু সেয়া সিদ্ধান্ত যেনেকৈ ARDF-ক লগত নাথাকোঁ বুলি সিদ্ধান্ত লৈছিলোঁ, আজি এইটো সিদ্ধান্ত লৈছোঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা হিচাপে যে বিজেপি বিৰোধী প্ৰত্যেকটো শক্তি, অকল ৰাজনৈতিক দল নহয়, যদি সংবাদ মাধ্যমৰ কোনোবা ব্যক্তি আছে যে বিজেপিৰ বিৰুদ্ধে যুঁজখনত একত্ৰিত হ'ব বিচাৰে, সাহিত্যিক, কবি, শিল্পী, ব্যৱসায়ী, কৰ্মচাৰী, জাতীয় সংগঠন, ব্যক্তি, সকলো ঘৰলৈ যাম, সকলো ওচৰলৈ যাম। কোনো অহংকাৰ নাই, কোনো অভিমান নাই। সাম্প্ৰদায়িক বিজেপিৰ বিভাজনকামী ৰাজনীতিক প্ৰতিহত কৰিবৰ কাৰণে এইটো কংগ্ৰেছ দলৰ নৈতিক যিটো দায়িত্ব, সেই দায়িত্ব মই প্ৰাণপণে চেষ্টা কৰিম। এয়া মই অসমবাসী ৰাইজৰ আগত সংকল্প লৈছোঁ। আপোনালোকৰ যিজন বিহালী প্ৰাৰ্থী, আপুনি ভোট দিছে, এইমাত্ৰ ডাটাটো আহিছে, নিজৰ বুথ নিজৰ পঞ্চায়ততে পৰাস্ত হৈছে।
বিজেপিতকৈ পিছ পৰিছে? মই আপোনালোকক কৈছোঁ যে পোষ্টমৰ্টেমটো হ'ব। এতিয়া মই ইয়াত যদি বহি অকলে অকলে গোটেই পোষ্টমৰ্টেম কৰিটো সঠিক হ'ব জানো? পোষ্টমৰ্টেমটো যোনে আগবাঢ়ি যাব বিচাৰে সি নিজৰ ভুল ক্ৰুটিৰ এটা নিৰ্মোহ আত্মবিশ্লেষণ আমি কৰিব লাগিব, আৰু সেইটো আমি কৰিম। আৰু কৰি আপোনালোকক মই নিজে ক'ম যে আমি উপনিৰ্বাচনৰ আমাৰ নিৰ্মোহ আত্মবিশ্লেষণৰ দলৰ সিদ্ধান্ত কি। কিন্তু আজিতো মই এষাৰ কথা কৈ থলোঁ যে বিজেপি বিৰোধী দলেই নহয়, ব্যক্তিসকলকো একত্ৰিত কৰিবৰ কাৰণে প্ৰাণপণে চেষ্টা কৰিম। বিজেপি বিৰোধী দলক হোটেল লিলিত একেলগে দেখা যাবনে আকৌ? মইতো ক'লোৱেই যে লিলিত বহিলেই বিজেপি খেলিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।